হেল্ল' এভৰিৱান, দেখিছেনে ৰাতিপুৱা প্ৰিন্সে নিজৰ স্কুটাৰখন ভৰাই ল'লে গাড়ীত। আৰু আমি আজি গোটেই ফেমিলিটো ওলাইছোঁ গাঁৱৰ ঘৰত যাবৰ কাৰণে, মানে মোৰ শাহুমাৰ মাৰ ঘৰত যাবৰ কাৰণে। একচুৱেলি আজি মোৰ দেৱৰৰ মানে মোৰ হাজবেণ্ডৰ মামাৰ ল'ৰাৰ বিয়া ঠিক হ'ব। এটা ফৰ্মেলিটি থাকে যে বিয়া হোৱাৰ আগত দৰা ঘৰৰ মানুহ যায় কইনাৰ ঘৰত, কইনা ঘৰৰ মানুহ আহে দৰা ঘৰত। তেনেকুৱাই আজি প্ৰথমবাৰৰ বাবে কইনা ঘৰৰ মানুহ আহিব দৰা ঘৰখন চাবৰ কাৰণে। আমাৰ ঘৰৰ পৰা বাৰু গ'ল কইনা ঘৰখন চাই আহিলে, আজি কইনা ঘৰৰ পৰা আহিব দৰা ঘৰত, মানে দৰা ঘৰখন চাবৰ কাৰণে। সেইকাৰণে আমাকো মাতিলে, আমিও আহিলোঁ। আৰু মোৰ শাহুমাই দেখিছেনে ড্ৰেগন ফ্ৰুটছবোৰ যে ছিঙিছিলে তাৰে পৰা কেইটামান লৈ আহিছিলে মাহী, মামা, আইতা সিহঁতৰ কাৰণে। যিহেতু নিজে কষ্ট কৰি সেই কৰা নিজৰ ভাইটি বা মাহঁতকতো খুৱাব মন যাবই দিয়কচোন। আৰু আমি আহি পালোঁ আৰু এইবোৰ চিয়াৰ টিয়াৰবোৰ ৰেডি কৰিছে, যিহেতু বহুত কেইজন মানুহ আহিব। আৰু এইজন হৈছে ডাঙৰ মামা, মানে মোৰ মামা শহুৰ, আৰু এইজনী হৈছে আইতা, মানে মোৰ আইতা শাহু, মোৰ শাহুমাৰ মা। আৰু সেইজন ডাঙৰ মামা হৈছে মোৰ শাহুমাৰ দাদা। আৰু আমি যিহেতু ৰাতিপুৱাই আহিছোঁ, মামীহঁতে ধুনীয়াকৈ পিঠা চিঠা বনাই থৈ দিছিলে, বহুত বেছি ভোক লাগিছিলে। আৰু এয়া ম'হৰ দৈ এইবোৰ ৰেডি কৰি আছে। আৰু যিহেতু কইনা ঘৰ আহি পাবই অলপ পিছত। আৰু দেখিছেনে প্ৰিন্সক মানে কাম দিলে একো নালাগে, সি কৈছে মানুহ আহিব মোকো কাম দিয়া। চ' কি কৰিম আৰু তাক কিনো কাম দিম। আৰু এই পিংক পিন্ধাজনী হৈছে মাহী, মানে মোৰ শাহুমাৰ ভণ্টি। আৰু এয়া দেখিছেনে দৰাই গা ধুৱাই নাই, মই কৈছোঁ যোৱা গাটো ধুই আহা। আৰু এইয়া সৰু মামা আৰু মামী, মানে দৰাৰ মাক দেউতাকো পূৰা ৰেডি। আৰু মই এতিয়া ড্ৰেছযোৰ চেঞ্জ কৰি ল'লোঁ, যিহেতু কইনা ঘৰৰ মানুহ আহিব। আৰু এইডাল আনিছিলে নেপালৰ পৰা শাহুমাই। কেনেকুৱা লাগিছে জনাবচোন কাপোৰযোৰ। আৰু এতিয়া মই ৰেডি হৈ গ'লোঁ, আৰু আমাৰ দৰাও ৰেডি, কুৰ্তা চুৰ্তা পিন্ধি। মই ভাবিছোঁ কইনা ঘৰৰ যিহেতু মানুহ অহা নাই, ব'লা এটা দুটা ৰীলে বনাই লওঁ, অকণমান ডান্সে কৰোঁ। আৰু ৰীলটো বাৰু আপলোড দিছোঁ দেই, আপোনালোকে চাব পাৰে, ইনষ্টাগ্ৰাম বা ফেচবুকত আপলোড কৰি দিছোঁ। আৰু কইনা ঘৰৰ মানুহ আহি পাবৰে হৈছে, সেইকাৰণে আমি ইয়াতে গোটেই ফ্ৰুটছবোৰ ৰেডি কৰিছোঁ। আৰু ফাইনেলি কইনা ঘৰৰ মানুহ আহি পালে, আৰু আমি সকলোবোৰে ৱেলকাম কৰিবৰ কাৰণে এনেকেই ৰৈ আছিলোঁ। সঁচাকৈ খুব মানে এটা ভাল লগা মুমেণ্ট হয় এইবোৰ। আৰু এইজনী হৈছে কইনাৰ মা। আৰু এইফালে মোৰ নননবোৰৰ লগত ময়ো অকণমান হেল্প কৰি দিলোঁ। ননন মানে মামাৰ ছোৱালী হয় দেই এইবোৰ। গোটেইবোৰে এতিয়া ষ্টাৰ্টাৰবোৰ দিওঁ, মানে আপেল চাপেল সেইবোৰ যোনবোৰ আমি ৰেডি কৰিছোঁ, আমি সকলোবোৰে একেলগতে কৰিছোঁ। কিন্তু মোক বেছি কাম কৰিব দিয়াই নাই মোৰ ননন কেইজনী। কৈছে বৌ বহক, ইমান দূৰৰ পৰা আহিছে, মানে মামাৰ ছোৱালী হয় এইবোৰ। মই কৈছোঁ নাই, অকণমানতো কৰিব দিয়া বৌ হয়। আৰু আমি গোটেইবোৰে এনেকৈ মিলিজুলি সকলোকে এনেকৈ দিলোঁ খোৱা লোৱাখিনি। আৰু সঁচাকৈ এইবোৰ দেখি মোৰ মনত পৰিছে কেইবছৰমান আগতে এইখিনি ফেমিলিয়ে মোৰ ঘৰত আহিছিলে। আৰু আজি মই এওঁলোকৰে ফেমিলিৰ এটা পাৰ্ট হৈ মই এতিয়া বেলেগক সেনেকুৱা কৰি আছোঁ। সঁচাকৈ এই সময়বোৰ ইমান ফটাফট গুচি যায়। আৰু এতিয়া আমি চিৰা দৈৰো ব্যৱস্থা কৰা হৈছিলে, তো চবকে চিৰা দৈও খুৱাব ইয়াতে দিছোঁ ডাইনিঙতে। আৰু এতিয়া আকৌ ভাতৰ, কাৰণ টাইমটো ইমান ফটাফট গৈ আছে, কাৰণ যিহেতু কইনা ঘৰো গুৱাহাটীৰ পৰা গৈছে, আৰু তেওঁলোকৰ যাওঁতে অলপমান দেৰি হ'ল সেইবাবে। আৰু ইয়াতে মই চব্জিখিনি লৈ লৈছোঁ। আৰু আমি গোটেইবোৰে নিজেই বিলাইছোঁ দেই, কোনো ধৰণৰ ৱেটাৰ একো অনা নাই। এনেকৈ মানে দিয়াৰ মজাটোৱেই বেলেগ, নিজ হাতেৰে বনোৱা নাই বাৰু, কাৰণ ইমানখিনি বনাব নোৱাৰি। কিন্তু যিমানখিনি পাৰিছোঁ গোটেইবোৰে সহায় কৰিছোঁ। আৰু সকলোকে মিলিজুলি এনেকৈ খোৱাটো মজাই সঁচাকৈ খুব বেছি মানে ভাল লাগে। আৰু আইটেম ঢেৰ আছিলে, ছাগলীৰ মাংস, মুৰ্গীৰ মাংস, লোকেল মুৰ্গী, পনীৰ, মাছ, দালি, ভাত, পাপৰ, চব্জি। আৰু দৰাক দেখিছেনে ভাতৰ সেইটো লৈ ৰখি আছে। আৰু এতিয়া লাষ্টত মামা আৰু মই খাব বহিছোঁ ইয়াতে। আৰু যিহেতু প্ৰথমবাৰৰ বাবে আহিছে, দৰাই সকলোকে এটা এটা উপহাৰ দিছে সেৱা কৰি, আৰু লগতে পাণ তামোল। আমাৰতো পাণ তামোলটো দিব লাগেই, আপোনালোকৰো দিয়েনে জনাবচোন। দিয়ে নিশ্চয়, সকলোৱে দিয়ে। আৰু গোটেইখিনি ধুনীয়াকৈ হৈ গ'ল। আৰু বিয়াৰ ডেটটো বাৰু কেইদিনমান পিছত হ'ব দেই বিয়াখন। মই বাৰু বিয়াৰ ভিডিঅ'বোৰো চবখিনি দিব ট্ৰাই কৰিম। আজি ব্লগটোত তেনেকুৱা একো নাই, জাষ্ট এটা মেমৰি হিচাপত মই ব্লগ এটা বনাইছোঁ। আৰু সকলোৱে মিলিজুলি চাওকচোন, এখন গ্ৰুপ ফটো উঠিলোঁ। ফটোখন ইমানবোৰ মানুহ, কিন্তু কেপচাৰ হ'ল বাৰু, বহুত ধুনীয়া হৈছে ফটোখন। আৰু লাষ্টত আমিও এতিয়া যাব ওলালোঁ। মই ড্ৰেছযোৰ চেঞ্জ কৰি ল'লোঁ, কাৰণ প্ৰিন্সক মোৰ কলাতে বহি যায় সেইকাৰণে। আৰু দেখিছেনে আইতাই কিমান যে বস্তু বান্ধি দিছে, বাপৰে। আৰু মোৰ এইখন ইমান লেতেৰা হৈছে, সেইকাৰণে ভাবিছোঁ মোৰ চেনেলৰ নামটোৱে লিখি দিওঁ। আৰু দেখিছেনে মায়ে আকৌ বস্তু লৈয়ে আহি আছে, ডাঠা এইবোৰ। ঘৰৰ খানাটোৰ মজাই বেলেগ দিয়কচোন।
আৰু গোটেই ফেমিলিটোক এৰি আকৌ গুৱাহাটীলৈ উভতিছোঁ আমি সঁচাকৈ দেই আৰু মই এইখিনিতে কৈ দিওঁ যে মোৰ ফেমিলিৰ পৰা মানে মোৰ কাজিনছ মামা মামীহঁতে যিমানখিনি মৰম কৰে তাতকৈ মই মোৰ ইনলছৰ পৰা বহুত বেছি মৰম পাইছোঁ সেইখিনি ক্ষেত্ৰত মই বহুত বেছি লাকি হয় চ' আজিৰ ভিডিঅ'টো এইখিনিতে আজিলৈ আহিছোঁ বাই